গোৱালপাৰা জিলাৰ টিপলাইৰ কুঁহিয়াৰবাৰী শ্ৰী শ্ৰী ৰাখল ঠাকুৰ মহাপ্ৰভুৰ মন্দিৰ প্ৰাংগণত বাৰেৰহণীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হৈছে মহামেলাৰ। প্ৰতি বছৰে ফাগুন মাহৰ শুক্ল পক্ষত আয়োজন কৰি আহিছে সভাৰ উদ্যোক্তাসকলে। 134 সংখ্যক মহামেলাখনিৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে সভাৰ ধৰ্মধ্বজা উত্তোলন কৰা হয়। ধৰ্মধ্বজা উত্তোলন কৰে সমিতিৰ সভাপতি অম্বিকাচৰণ নাথে। ইয়াৰ পিছতেই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। শতকজোৰা এই পূজা ও মহামেলাত প্ৰতি বছৰে আগমন হয় ভিন্ন প্ৰান্তৰ শতাধিক ভক্তপ্ৰাণ ৰাইজৰ। এই পূজা ও মেলাত ভক্তই পবিত্ৰ মনেৰে পূজা আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। প্ৰথম দিনাৰ সন্ধ্যা অধিবাস আৰু বন্তি প্ৰজ্বলন আৰু নিশা নাট্য দলৰ দ্বাৰা বাট প্ৰদৰ্শন কৰা হয় বুলি জনাই সভাৰ উদ্যোক্তাসকলে। দ্বিতীয় দিনা সন্ধ্যাৰ বিশেষ আকৰ্ষণ হিচাপে থাকে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত মৰমী শইকীয়াৰ নাগাৰা নামৰ প্ৰদৰ্শন। সোমবাৰে পুৱা আইসকলৰ নামেৰে সামৰণি পৰিব এই পূজা ও মহামেলাখনিৰ। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, ডি নিউজ। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, ডি নৰ্থ ইষ্ট।